তামিলনাডু চৰকাৰে কৰ্মচাৰীৰ কাৰণে 20 বছৰ পুৰণি দাবীৰ প্ৰতি সঁহাৰি ৰাখি বা সঁহাৰি দেখুৱাই TAPS পেঞ্চন ঘোষণা কৰিলে। TAPS মানে তামিলনাডু এছুৰেট পেঞ্চন স্কিম। তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে কৈছে এইটো পেঞ্চন পুৰণি পেঞ্চনৰ নিচিনাই শতকৰা 50% পেঞ্চন তেওঁলোকে লাভ কৰিব অন্তিম দৰমহাৰ। কিন্তু কৰ্মচাৰীয়ে 10% টকা দিব লাগিব আৰু অতিৰিক্ত চৰকাৰে বহন কৰিব। 50% পেঞ্চন পোৱাৰ পিছত 6 মাহ পিছত DA বাঢ়ি যাব। কৰ্মচাৰীৰ মৃত্যু হ'লে 60% টকা পাৰিবাৰিক পেঞ্চন হিচাপে পাব আৰু কাম কৰি থকা সময়ত মৃত্যু হ'লে চাকৰিকাল হিচাপে 25 লাখলৈকে গ্ৰেচুইটি ব্যৱস্থা আছে। চাকৰিকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে বা মৃত্যু হ'লে ন্যূনতম পেঞ্চনৰো ব্যৱস্থা আছে। নতুন যোজনা আৰম্ভ হোৱাৰ পিছত চাকৰি কাম সম্পূৰ্ণ নহ'লে অনুকম্পা পেঞ্চনৰো ব্যৱস্থা আছে। TAPS লাগু হ'লে অতিৰিক্ত 13,000 কৰোৰ টকা লাগিব। কৰ্মচাৰীৰ মংগলৰ কাৰণে চৰকাৰে বিত্তীয় বোজা বহন কৰিব। GACTO আৰু GEO হৈছে 2023 বছৰ আন্দোলনৰ পিছত এই সফলতা পোৱা বুলি কৈছে। এতিয়া CPIM আৰু অন্য কেইবাটাও ৰাজনৈতিক দলে এই পেঞ্চনক সন্মান জনাইছে। কিন্তু আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু ডাঙৰীয়াই কৈছে যে লাগি থাকিম। আমি এতিয়া OPS ঘূৰি আহিব কৈছে। আমি লাগি থাকিম আৰু হুবহু OPS ঘূৰি আহিব। এতিয়া কথা হ'ল কি, তেওঁলোকৰ মৃত্যুৰ পিছত পাৰিবাৰিক পেঞ্চনো দিয়া হ'ব। শেষত বিজয় কুমাৰ বন্ধু ডাঙৰীয়াই পুৰণি পেঞ্চন জিন্দাবাদ, পুৰণি পেঞ্চন ঘূৰি আহিব বুলিও কৈছে যে পুৰণি পেঞ্চন জিন্দাবাদ, পুৰণি পেঞ্চন ঘূৰি আহিব, পুৰণি পেঞ্চন ঘূৰাই আনিবই লাগিব। এই ধৰণে বিজয় কুমাৰ বন্ধুৱে কৈ আছে। আৰু আমাৰ অসমত অচ্যুতানন্দ হাজৰিকা আৰু আমাৰ কৰ্মচাৰী পৰিষদ তেওঁলোকে লাগিয়ে আছে। আৰু আমাৰ অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল 2005 চনৰ আগত যদি চাকৰি হৈছিল, কিবা কাৰণত খেলিমেলিৰ কাৰণে 2005 চনৰ পিছত 5 চনৰ পিছত নিযুক্তি হ'ব লগা হ'ল, সেই চাকৰিবিলাকত পুৰণি পেঞ্চন দিয়া হ'ব। বহুতে বা ভালেকেইখন জিলাৰ পৰা এখন Annexure 1 নামৰ এখন ফৰ্ম ফিল-আপ কৰি আৰু লগতে নথিপত্ৰ পঠিওৱা হৈছিল। কিন্তু এতিয়ালৈকে কোনো খবৰ নাহিল। আৰু এটা কেবিনেট ডিচিশ্যন কৰি অসমত আমাৰ UPS দিব বুলিহে কৈছে। এবছৰ সময় দিছে। এবছৰৰ ভিতৰত এইটো সম্পূৰ্ণ কৰিব লাগিব বা বাছনি কৰিব লাগিব। কিন্তু এতিয়ালৈকে অফিচত কোনো অৰ্ডাৰ অহা নাই বা NPS বা UPSৰ ফৰ্ম আহিব লাগিব। আহিলেহে আমাৰ শিক্ষক বা কৰ্মচাৰীখিনিয়ে পূৰাব পাৰিব। এতিয়া চেণ্ট্ৰেলত হৈ গৈছে। চেণ্ট্ৰেলত কিছুমানে লৈছে, UPS লৈছে
1,22,123 জন 1,22,123 জনে UPS বাছনি কৰিছে। চেণ্ট্ৰেলৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকে আৰু বহুত বাকী আছে চেণ্ট্ৰেলত ল'বলৈ। কিন্তু আমাৰ অসমত অৰ্থাৎ অসমত আমাৰ যিবিলাক ষ্টেটৰ কৰ্মচাৰী হয় এই ষ্টেটৰ কৰ্মচাৰীখিনিয়ে ল'ব পৰা নাই, বা হয়তো ইয়াতে আমাৰ ফৰ্ম আহিলে DI অফিচ বা BO অফিচত ফৰ্ম আহিলে হয়তো কিছুমানে ফৰ্ম ফিল আপ কৰিলেহেঁতেন, কিন্তু সেইটো এতিয়ালৈকে অহা নাই। আৰু আমাৰ NPS সংস্থা আৰু কৰ্মচাৰী পৰিষদেও এতিয়াও আমাৰ পুৰণি পেঞ্চন হ'ব বুলি লাগি আছে আৰু আন্দোলন কৰি আছে যে পুৰণি পেঞ্চন জিন্দাবাদ, পুৰণি পেঞ্চন আমাক লাগে, পুৰণি পেঞ্চন বাহাল হওক, এই বুলি লাগি আছে।